Hello everyone, welcome to my channel Assam Job Fever. আজি আপোনাৰ আগত LICৰ ৰিক্ৰুটমেণ্টৰ কেইটামান ডিটেইলছ লৈ আনিছোঁ য'ত আপোনালোকৰ গোটেইখিনি কোৱা হ'ব যে কি পোষ্ট ওলাইছে কোনকেইটা পোষ্টত কিমানকেইটা পোষ্ট খালী বাকী আছে ভেকেঞ্চি খালী বাকী আছে আৰু কোনকেইটা পোষ্টত কি কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি ডিটেইলছো আপোনালোকক বুজাই দিয়া হ'ব লগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লগতে আমি ইয়াত আপোনাক কৈ দিছোঁ যে কি কুৱেশ্যন আহিব কেইটা কি ছাবজেক্টৰ ওপৰত কুৱেশ্যন আহিব আৰু কেইটা কুৱেশ্যন আহিব কিমান মাৰ্কছৰ আহিব কেনেকুৱা ধৰণৰ আপোনালোকৰ চিলেকশ্যন হ'ব আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ এক্সাম হ'ব গোটেইখিনি কৈ দিয়া হৈছে আপোনাক শেষলৈকে ভিডিঅ'টো চাব ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব LIC recruitment 2025 online apply for 841 841টা পোষ্ট ওলাইছে AAO and AE পোষ্ট ওলাইছে তো এইকেইটা পোষ্টৰ বিষয়ে আমি ভালদৰে জানি লওঁ তো ইয়াতে পোষ্টকেইটা আপোনালোকে দেখা পাইছে যে 841টা পোষ্ট আছে আৰু অৰ্গেনাইজেশ্যনটো হৈছে LIC আৰু ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব মাষ্ট বি গ্ৰেজুৱেট কমপ্লিট হ'ব লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন ফিজটো হৈছে 700 টকা আৰু ইয়াৰ লগতে আপোনালোকে চাব 16 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু 8 ছেপ্টেম্বৰৰ দিনা হৈছে ইয়াৰ লাষ্ট ডেট 8 ছেপ্টেম্বৰৰ আগত আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে চাব যাওঁ আমি বাকী পোষ্টকেইটাৰ বিষয়ে চাবলৈ যাওঁ ইয়াত আছে আপোনালোকৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ AAO এণ্ড এছিষ্টেণ্ট ইঞ্জিনিয়াৰ AE যাক কোৱা হয় AE বুলি কোৱা হয় আৰু পোষ্ট হৈছে 841টা আৰু ইফালে আপোনাৰ অৰ্গেনাইজেশ্যন হৈছে LIC লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া তাৰপিছত আমি পোষ্টকেইটাৰ বিষয়ে ভালদৰে চাওঁ ইয়াতে আছে আপোনাৰ AAO জাৰ্নেলিষ্টত আপোনাৰ আছে 350টা পোষ্ট AE আছে চিভিলত আপোনাৰ 50টা পোষ্ট আৰু AE ইলেক্ট্ৰিকেলত আছে আপোনালোকৰ 31টা পোষ্ট আৰু ইয়াতে AAO CAত আছে আপোনালোকৰ 30টা পোষ্ট আৰু AAO CSত আছে আপোনালোকৰ 10টা পোষ্ট AAO এক্সুৱেৰিয়েলত আছে আপোনালোকৰ 30টা পোষ্ট আৰু AAO ইঞ্চুৰেঞ্চ স্পেচিয়েলিষ্টত আছে আপোনালোকৰ 310টা পোষ্ট আৰু AAO লিগেলত আছে আপোনালোকৰ 300টা পোষ্ট তো এই পোষ্টকেইটা ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব যোনে যিটো পোষ্টৰ কাৰণে ইলিজিবল আছে তেওঁলোকে আপোনালোকে সেই পোষ্টত এপ্লাই কৰি ল'ব তো টোটেল হৈ গ'ল পোষ্ট আপোনালোকৰ 841টা পোষ্ট ঠিক আছে তাৰপাছত আমি ইয়াতে কোৱালিফিকেশ্যনটো ভালদৰে চাই লওঁ কোনটো পোষ্টত কি কোৱালিফিকেশ্যন লাগে AAO জাৰ্নেলিষ্টত আপোনালোকৰ মাষ্ট পোষ্ট আছে এক বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন যিকোনো ডিচিপ্লিনত আপোনালোকৰ আৰ্টছ হওক কমাৰ্চ হওক ছায়েন্স হওক যিকোনো ষ্ট্ৰীমত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব তাৰপাছত আপোনালোকৰ AE চিভিলত হৈছে আপোনাৰ BTech বা বেচেলৰ অফ ইঞ্জিনিয়াৰিঙত চিভিলত আপোনালোকৰ ইঞ্জিনিয়াৰিং থাকিব লাগিব আৰু আপোনাৰ AICTE ইনষ্টিটিউশ্যনৰ পৰা পাছ হ'ব লাগিব আৰু এই মিনিমাম অফ 3 ইয়াৰ্ছ of post qualification work experience is required 3 বছৰৰ আপোনাৰ post qualification work experience থাকিব লাগিব আপোনালোকৰ তাৰ পাছত নেক্সট আহিল আপোনাৰ AE য'ত ইলেক্ট্ৰিকেলৰ হয় ইলেক্ট্ৰিকেলতো আপোনালোকৰ BTech বা BE থাকিব লাগিব ইলেক্ট্ৰিকেলত আপোনালোকৰ BE থাকিব লাগিব আৰু সেম ইনষ্টিটিউটৰ পৰা পাছ কৰিব লাগিব আৰু মিনিমাম 3 বছৰৰ এইটোহে সেম work experience বিচাৰিছে ঠিক আছে তাৰ পাছত ইয়াতে আহিল আমাৰ AO চাৰ্টাৰ্ড একাউণ্টেণ্ট তো ইয়াতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব মাষ্ট হেভ পাছ The final examination of the Institute of Chartered Accounts of India Chartered Accountant পৰা আপোনালোকে পাছ কৰিব লাগিব আৰু and be an associate member of the instituteৰ associate member হ'ব লাগিব তাৰপিছত নেক্সটটো আহিল আপোনালোকৰ কোম্পানী সেক্ৰেটাৰী ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰু মাষ্ট বি এ কোৱালিফাইড মেম্বাৰ হ'ব লাগিব ইনষ্টিটিউটৰ মেম্বাৰ থাকিব লাগিব কোম্পানী সেক্ৰেটাৰীছৰ মেম্বাৰ হ'ব লাগিব তাৰপিছত আপোনাৰ AO এক্সুৱেৰিয়েলৰ আপোনাৰ বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন তাৰপিছত মাষ্ট হেভ পাছ এটলিষ্ট 6 পেপাৰ্ছ অফ দ্য এক্সামিনেশ্যন কণ্ডাক্টেড বাই দ্য ইনষ্টিটিউশ্যন অফ এক্সুৱেৰিয়েছ অফ ইণ্ডিয়া ইনষ্টিটিউট এণ্ড ফেকাল্টি অফ এক্সুৱেৰিয়েছ UK তো ইয়াতে কি কৈছে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব আৰু এটলিষ্ট 6খন ছাবজেক্ট থাকিব লাগিব আপোনালোকৰ যেতিয়া আপোনালোকে পাছ কৰিছিলে এই ইনষ্টিটিউটৰ পৰা এক্সুৱেৰিয়েছৰ পৰা ইনষ্টিটিউটৰ পৰা পাছ কৰিছে তাত আপোনাৰ 6খন পেপাৰ থাকিব লাগিব 6খন ছাবজেক্ট থাকিব লাগিব তাৰপিছত নেক্সট আহিল আমাৰ ইঞ্চুৰেঞ্চ স্পেচিয়েলিষ্ট ইয়াত আপোনালোকৰ একে ডিগ্ৰী থাকিব লাগে যিকোনো ডিচিপ্লিনত এণ্ড এ প্ৰফেচনেল কোৱালিফিকেশ্যন অফ ফেলোশ্বিপ অফ ইঞ্চুৰেঞ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া পৰা আপোনালোকৰ ফেলোশ্বিপ থাকিব লাগিব আৰু ইয়াত আপোনাৰ উইথ এ মিনিমাম অফ 5 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ যিকোনো লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত আপোনালোকে 5 বছৰ কাম কৰা হ'ব লাগিব 5 বছৰ আপোনালোকে কাম কৰা ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব নেক্সট আছে আমাৰ AO লিগেলত আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব ইন ল'ত আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিব লাগিব উইথ এ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব 50% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব যদি আপুনি জেনেৰেল হয় 50% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব আৰু যদি আপুনি ST SC বা PWBD হয় তেতিয়াহ'লে আপোনাৰ 45% থাকিলেও হ'ব প্ৰত্যেকটো সেমিষ্টাৰত লাগিব প্ৰত্যেকটো সেমিষ্টাৰ 50% মাৰ্কছ থাকিব লাগিব আৰু এসেনশিয়াল এক্সপিৰিয়েঞ্চ ইনক্লুড বিং
এনৰল উইথ দ্য বাৰ কাউন্সিলৰ এনৰল থাকিব লাগিব ঠিক আছে এজ এন এডভকেট এণ্ড এটলিষ্ট 2 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে তো আপোনালোকৰ যাৰ মিল খাই আছে ইয়াতে যিখিনি কোৱালিফিকেশ্যন লিখিছে সেই হিচাপে আপোনালোকৰ যাৰ মিল খাই আছে সেই হিচাপে আপোনালোকে সেই পোষ্টটোত এপ্লাই কৰি ল'ব ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হৈছে চেলাৰীটো আপোনালোকৰ 88,635 পাৰ মান্থ ইন দ্য স্কেল অফ ইমানৰ পৰা ইমান গ্ৰেড পে থাকিব আপোনালোকৰ 4,385 টকা আপোনালোকৰ গ্ৰেড পে থাকিব তো এইবোৰ হয় আপোনালোকৰ চেলাৰী এনেকুৱা ধৰণৰ আপোনালোকৰ চেলাৰী হিচাপে দিয়া হ'ব ঠিক আছে তো তাৰপাছত আমাৰ নেক্সট আহিল এজ বয়স আপোনাৰ কিমান হ'ব তো বয়স আপোনালোকৰ 21 বছৰ মিনিমাম এজ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 বছৰ হ'ব লাগিব তাৰ ওপৰত নোৱাৰে কোন পোষ্ট এইকেইটা পোষ্টত আপোনালোকে হ'ব লাগিব এইকেইটা পোষ্টত 30 বছৰৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে আৰু এটা লিখি দিছে হেভ নট বিন বৰ্ন আৰ্লিয়াৰ 1995 আগত জন্ম হ'ব নোৱাৰে আৰু নট লেটাৰ দেন আৰু 2004 পাছত জন্ম হ'ব নোৱাৰে ঠিক আছে আৰু মেক্সিমাম এজ হ'ল ইয়াতে হ'ল 32 years দিছে কিহত এইটো AOCA আৰু AO লিগেলত ঠিক আছে ইয়াতে আপোনাৰ 93 আগত জন্ম হ'ব নোৱাৰে আৰু 2024 পাছত জন্ম হ'ব নোৱাৰে আৰু এইখিনি আপুনি এজ ৰিলেকশ্যনখিনি জানে ST SCৰ বাবে 5 বছৰ OBC 3 বছৰ PWBD বাবে 10 বছৰ এক্স সাৰ্ভিচমেনৰ বাবে 5 বছৰ আৰু কনফাৰ্ম LIC এমপ্লয়িজৰ 5 বছৰ দিয়া হৈছে তো এই হিচাপত আপোনালোকে ফিল আপ কৰি ল'ব যাৰ যি এজ মিলি আছে আৰু পে'মেণ্টটো হৈছে ST SC PWBD কেণ্ডিডেটৰ কাৰণে 85 rupees দিব লাগিব ফিজ আৰু অল বাকী কেণ্ডিডেট যিবিলাক আমাৰ জেনেৰেল আৰু OBC আছে তেওঁলোকে 700 টকা পে'মেণ্ট কৰিব লাগিব প্লাছ ট্ৰানজেকশ্যন চাৰ্জেছ এণ্ড প্লাছ GST এইখিনিও আপোনালোকে পুট কৰিব লাগিব এইখিনিও আপোনালোকে দিব পাৰে তো GST কিমান আহে সেইটো মই গম নাপাওঁ আপোনালোকে পে'মেণ্ট কৰোঁতে তেতিয়া গম পাব GST কেলকুলেশ্যন কৰি দিব আৰু ট্ৰানজেকশ্যন চাৰ্জো আপোনালোকে কেলকুলেট কৰি দিয়া যাব তাতে তো ঠিক আছে এইখিনি হ'ল আমাৰ ফিজখিনি আৰু সিলেকশ্যন প্ৰসেসটো ইয়াতে দিয়া আছে আপোনালোকৰ যে সিলেকশ্যন আপোনালোকে তিনটা টায়াৰত আপোনালোকৰ সিলেকশ্যন হ'ব ফেজ 1ত প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব প্ৰিলিমছ হ'ব তাৰপিছত মেইনছ হ'ব তাৰপিছত ভাইবা হ'ব তেনেকুৱা ইণ্টাৰভিউ হ'ব তো এইখিনি জানো আমি প্ৰত্যেকটো আজিকালি এনেকুৱাই হৈছে তো ফাৰ্ষ্ট প্ৰিলিমছ হয় মেইনছ হয় তাৰপিছত ভাইবা হয় তেনেকুৱা চেম পেটাৰ্ণ দিছে ইয়াতেও তো এনেকুৱা পেটাৰ্ণত আপোনালোকৰ সিলেকশ্যন হ'ব ঠিক আছে তো ইয়াতে আপোনালোকৰ দিয়া আছে AAO জাৰ্নেলিষ্টত আপোনালোকৰ ছাবজেক্টটো কেনেকুৱা ধৰণৰ প্ৰিলিমছত ছাবজেক্ট আপুনি নো নিগেটিভ মাৰ্কছ কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাই এইটো হ'ল ডাঙৰ কথা কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাই তো ইয়াতে ৰিজনিং আহিব 35টা কুৱেশ্যন কোৱান্টিটি এপ্টিটিউড আহিব 35টা কুৱেশ্যন আৰু ইংলিছ লেংগুৱেজ আহিব 30টা কুৱেশ্যন আৰু মেইনছত নো নিগেটিভ মাৰ্কছ ইয়াতে আহিব আপোনাৰ অবজেক্টিভ টেষ্ট 300 মাৰ্কছ আৰু ডেছক্ৰিপটিভ টেষ্ট 25 কুৱেশ্যনছ তো এনেকুৱা ধৰণৰ আপোনালোকৰ পেটাৰ্ণবিলাক হ'ব তো আপোনালোকক মই লিংকটো দি দিম আপোনালোকে ভালদৰে চাই ল'ব ইয়াৰে মই ক'ব গ'লে আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আপোনালোকে ভালদৰে এবাৰ চাই ল'ব মই আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু অনলাইন এপ্লাই কৰাৰ তাৰো লিংকটো দি দিম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এটা হাউ টু এপ্লাই বুলি লিখা আছে মই আপোনালোকে অনলাইন এপ্লাই লিংকটো দি দিম আপোনালোকে এপ্লাই কৰিব পাৰিব তো ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আমি পৰীক্ষাৰ বাবে আমি কিছুমান চিলেবাছ আনি আছোঁ আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কিছুমান এডভাৰটাইজ থাকিলে আপোনালোকক আমি আগবঢ়াই থাকিম আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজি মই ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম